চতুৰ্থ শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকলৰ গণিত কিতাপৰ যিটো পাঠ নম্বৰ 7 আছে পৃষ্ঠা নং 97 97 পৃষ্ঠাত আছে পাঠটো হৈছে কোন ইয়াৰ আজি এই পাঠটো আজি তোমালোকৰ লগত আলোচনা কৰিম ৰমেনহঁতৰ বিদ্যালয়ত আন্তৰ্জাতিক যোগ দিৱস উপলক্ষে শিক্ষাৰ্থীসকলৰ মাজত তলত দেখুওৱা ধৰণে যোগাভ্যাস কৰোৱা হৈছিল আন্তৰ্জাতিক যোগ দিৱসত ছাত্ৰ ছাত্ৰীসকলে এনেকুৱা ধৰণে যোগৰ অনুশীলন কৰিছে যোগাভ্যাস মানে ব্যায়াম কৰিছে এতিয়া ব্যায়াম কৰি এইবোৰ দেখাইছে আমাক কেনেকৈ ব্যায়াম কৰিছে এইবোৰ প্ৰতীক হিচাপে দেখাইছে এতিয়া যোগাসন কৰোঁতে হাত ভৰি ভংগীমাত সৃষ্টি হোৱা বিভিন্ন চুকবোৰ কেইটামান লাঠি বা পেঞ্চিলৰ সহায়ত সাজি চাওঁ আহা এতিয়া যিবোৰ তেওঁলোকে যোগাসন কৰিছে ভৰিটো এনেকৈ দাঙিছে এনেকৈ ভাঁজ কৰিছে এইটো বেকা হৈছে মানুহটো কঁকালটো হাত দুখন মেলি দিছে এনেকৈ এইটো ভৰিটো ভাঁজ কৰিছে আগফালে এইটো মানুহটো হালি ভৰিটো মেলি দিছে এতিয়া এইবোৰ হৈছে এইবোৰ ইয়াত যিটো দেখাইছে এইটো এটা চুক ভৰিটো ভাঁজ কৰি এইটোৰ চুক সৃষ্টি হৈছে এইটো ভৰিটো মেলি দিছে এইটোৰ চুক সৃষ্টি হৈছে এতিয়া এইটো এটা চুক সৃষ্টি হৈছে এইটো দুটা ভৰিৰ মাজত এইটো চুক সৃষ্টি হৈছে এই চুকটোকে কি বুলি কোৱা হয় কোণ বুলি কোৱা হয় ইয়াত আমাক দেখাইছে যে এই কাঠি দুডালৰ মাজত এইটো এটা চুক হৈছে চুক এইটো চুক বুলি ক'ব গতিকে এইটো এটা কোণ বুলি কয় এইটো এটা চুক তেনেকৈ এইটো এটা চুক আৰু এইটো এটা চুক এই চুকটোকে কি বুলি কোৱা হয় কোণ বুলি কোৱা হয় ইয়াত দেখাইছে আমাক যে এনেদৰে সৃষ্টি হোৱা চুকবোৰে হৈছে কোণ চুকবোৰকে কি বুলি কোৱা হয় কোণ বুলি কোৱা হয় আমাৰ চৌপাশত বিভিন্ন কোণ সৃষ্টি হোৱা দেখিবলৈ পাওঁ তলৰ ছবিবোৰ চোৱাচোন এখন কেঁচিখন এই ধাৰডালৰ মাজত এইটো এটা চুক সৃষ্টি হৈছে আৰু এইটো কোণ বুলি কোৱা হ'ব এইটো দগাপালাৰ যোৱাৰ যিকেইডাল এইডাল ৰছী আছে ৰছীকেইডালৰ মাজতো এটা চুক সৃষ্টি হ'ব এইটো এটা কোণ বুলি ক'ব ইয়াত দেখাই দিছে এইটো এটা কোণ তাৰপিছত হাতৰ আঙুলি দুটা ভাঁজ কৰিছে এই হাতৰ আঙুলি দুটা ভাঁজ কৰিলে কি হ'ব এইটো ভাঁজ কৰিছে এইডোখৰ এইটো চুক হ'ব ইয়াত যিটো দেখাইছে আমাক এইটো দেখাইছে এইটো চিৰি এইটো ইয়াত এইটো কোণ সৃষ্টি হৈছে তেনেকৈ এই চিৰিখনৰ মাজত এইটোও কোণ সৃষ্টি হ'ব এইটো এটা ষ্টেপিটাৰ মাজত এইটো ঘড়ী দেখাইছে আমাক ঘড়ী কাটা দুডাল এডাল ঘণ্টা কাটা এডাল মিনিটৰ কাটা এইটো কোণ সৃষ্টি হ'ব এইটো কোণ এইডাল জখলাডালত কোণ সৃষ্টি হ'ব এইটো এটা কোণ সৃষ্টি হ'ব পাৰে তাৰপিছত এইকেইডালৰ মাজতো কোণ সৃষ্টি হ'ব পাৰে এইটো এটা কোণ সৃষ্টি হ'ব পাৰে এইটো আইচক্ৰীম গতিকে এইটো চুক হ'ব এইটো ৰকেট বনাইছে গতিকে এইটো চুক হ'ব ইয়াত আৰু ঢেৰ চুক ওলাব ইয়াতো এটা চুক হ'ব পাৰে তাৰপিছত এইটো এটা চুক হ'ব পাৰে ইয়াত ঢেৰ কোণ ওলাব ওপৰৰ ছবিসমূহ ক'ত কোণ সৃষ্টি হৈছে দেখুওৱা আমি ক'ত কোণ সৃষ্টি হৈছে ইয়াত ঢেৰ কোণ বহুত কোণ আৰু ওলাব পাৰে আমি যদি হিচাপ কৰোঁ এইটোতো কোণ হ'ব পাৰে ইয়াতো কোণ হ'ব ইয়াতো কোণ হ'ব এনেকৈও কোণ হ'ব আমি হিচাপ কৰিলে বহুত কোণ ইয়াত ওলাব ইয়াত কৈছে কি তোমালোকৰ শ্ৰেণীকোঠাত থকা ডেস্ক বেঞ্চ দৰ্জা খিৰিকী ব্লেকবৰ্ড আদি সৃষ্টি হোৱা কোণবোৰ লক্ষ্য কৰাচোন এইখন যেনিবা তোমালোকৰ বৰ্ডখনৰ এইটো কোণ সৃষ্টি হৈছে এতিয়া এই কোণ এইটো যিহেতু কোণ সৃষ্টি হৈছে এই কোণটো দেখিবলৈ ইংৰাজী এল আখৰৰ নিচিনা লাগিছে এইটো ইংৰাজী এল আখৰটোৰ নিচিনা লাগিছে এইটো ইংৰাজী আমাৰ এল আখৰটোৰ নিচিনা লাগিছে যদি আমি এল আখৰটো এনেকৈ লিখোঁ উল্টাকৈ দি দিওঁ এইটো এল আখৰৰ নিচিনা হৈছে এইটো এল আখৰ উল্টা কৰি দিলে এনেকুৱা হ'ব এতিয়া এই কোণবোৰক কয় সমকোণ বুলি কয় যেতিয়া ইংৰাজী এল আখৰৰ নিচিনা কোণটো উৎপন্ন হয় এইটো সমকোণ বুলি ক'ব এই চকীখনত এইটো সমকোণ সৃষ্টি হৈছে এইখন খিৰিকী এইটো চৌকাঠৰ এইটো সমকোণ সৃষ্টি হৈছে ইয়াত চাৰিটা সমকোণ সৃষ্টি হৈছে তাৰমানে ইংৰাজী এল আখৰটো আমি ইয়াত দেখাই দিছে এইটো এল আখৰটো এনেকৈ হ'লে এইটো কি হ'ব সমকোণ সৃষ্টি হ'ব যদি এল আখৰটো মই এনেকৈও লিখোঁ এইটো সমকোণ সৃষ্টি হ'ব তাৰপিছত এল আখৰটো এনেকৈও আমি লিখি দিলে এইটো সমকোণ সৃষ্টি হ'ব তাৰপিছত এল আখৰটো আকৌ এনেকৈ লিখিলেও এইটো সমকোণ সৃষ্টি হ'ব আকৌ এল আখৰটো এনেকৈ লৈ পিনি আমি এনেকৈ লিখিলেও এইটো সমকোণ সৃষ্টি হ'ব এইটো ইয়াত দেখুওৱা নাই কিন্তু যদি আমি এল আখৰটো ঘূৰাই দিওঁ এইটো এনেকুৱা হৈ যাব তেতিয়াও এইটো সমকোণ সৃষ্টি হ'ব আমাক কৈছে এতিয়া তলৰ আখৰবোৰত সমকোণ বিচাৰি উলিওৱা কোনকেইটা আখৰ সমকোণ আছে আমি জানো যে টি আখৰ এফ আখৰ এইচ আখৰ আৰু ই আখৰ এইকেইটা আখৰ সমকোণ আছে আমি কেইটা সমকোণ আছে আমি এতিয়া চাম এইচটোত আছে আৰু ইটোত আছে বাকীকেইটাত সমকোণ নাই এই আখৰটোত সমকোণ নাই ৱাইটোতো সমকোণ নাই তাৰপিছত এক্সটোতো নাই তাৰপিছত এন আৰু এনটোত সমকোণ নাই এইটো ইংৰাজী টি আখৰ
টি আখৰৰ সমকোণ কোনকেইটা হ'ব এটা এইটো হ'ব আৰু এটা এইটো ইয়াত সমকোণ কেইটা আছে দুটা সমকোণ আছে তাৰপিছত চাওঁ এইটো ইংৰাজী এফ আখৰটোত এইটো এটা সমকোণ হ'ব এইটো এটা হ'ব আৰু এইটো এটা হ'ব এতিয়া সমকোণ ইয়াত কেইটা হ'ব তিনিটা সমকোণ হ'ব এইটো এইচ আখৰ এইটো এটা সমকোণ দুটা হৈ গ'ল তিনিটা চাৰিটা ইয়াত কেইটা আছে চাৰিটা সমকোণ আছে তাৰপিছত এইটো ইংৰাজী ই আখৰ এইটো এটা সমকোণ এই দুটা তিনিটা চাৰিটা ইয়াতো কেইটা সমকোণ আছে চাৰিটা এইকেইটা ইংৰাজী আখৰত আমি সমকোণ কোনকেইটা আছে সমকোণ আমি গম পালোঁ ইয়াত দেখাইছে কি আজি তপন ছাৰে কেইটামান এল আখৰ কাগজত কাটি আনি শিক্ষাৰ্থীসকলৰ মাজত বিলাই দিলে তলৰ চিত্ৰত থকা ঘড়ীৰ কাটাৰ লগত এল আখৰটো বহুৱাই সমকোণ হৈছেনে চাবলৈ দিলে এইটো চাওঁ এইটো ঘড়ী কেইটা বাজিছে 3টা বাজিছে এডাল ঘণ্টা কাটা মিনিট কাটা 3টা বাজিলে এইটো কি হয় 90 কোণ উৎপন্ন হৈছে এইটো সমকোণ হৈছে ইয়াত চাওঁ আমি এইটো ইংৰাজী এল আখৰটো এইটো আমি ৰঙা কাটা কি দেখাইছে 3:05 মান গৈছে এইটো এল আখৰৰ পৰা অকণমান আঁতৰি গৈছে গতিকে এইটো সমকোণ নাই হোৱা এইটো সমকোণতকৈ সৰু কোণ হৈছে আৰু সমকোণতকৈ সৰু কোণটোক কোৱা হয় সূক্ষ্ম কোণ এইটো এলটোতকৈ এইটো সৰু হৈছে এলটো পোনে পোনে এনেকৈ যাব এলটো পোনে পোনে যাব কিন্তু এইটো সৰু হৈছে গতিকে এইটো কি হ'ব সূক্ষ্ম কোণ ইয়াত চাওঁ এলটোতকৈ কি হৈছে এইটো এলটোতকৈ এইটো ডাঙৰ হৈছে যদি আমি এইটো চাওঁ এইটো ইংৰাজী এল আখৰটো আৰু এইটোতকৈ ডাঙৰ হৈছে এই ডাঙৰ হ'লে কি বুলি এইটো কোণ ক'ব স্থূল কোণ বা বৃহৎ কোণ আৰু যেতিয়া কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ হয় তেতিয়া আমি স্থূল কোণ বা বৃহৎ কোণ বুলি ক'ব এতিয়া আমি ইয়াত দেখিলোঁ কি এইটো এলটোতকৈ ডাঙৰ হৈছে গতিকে এইটো কি কোণ হ'ব স্থূল কোণ আৰু এইটো এলটোতকৈ কি হৈছে ইংৰাজী এল আখৰটোতকৈ সৰু হৈছে এইটো হ'ব সূক্ষ্ম কোণ হ'ব এতিয়া এই প্ৰথম ছবিটো দেখাইছে যে কি এল আখৰটোৱে মিলি গৈছে অৰ্থাৎ কাটা জ্বলিলে সমকোণ সৃষ্টি কৰিছে এইটো সমকোণ হৈছে ইয়াত দেখিলোঁ আমি এইটো এলটোতকৈ সৰু হৈছে এলটোৰ লগত মিলা নাই গতিকে এইটো হ'ব সূক্ষ্ম কোণ এইটো কি হৈছে সূক্ষ্ম কোণ তাৰপিছত ইয়াত দেখিলোঁ কি আমি এল আখৰটোতকৈ এই কোণটো ডাঙৰ হৈছে গতিকে এইটোক ক'ব স্থূল কোণ বা বৃহৎ কোণ বুলি ক'ব সমকোণ সূক্ষ্ম কোণ আৰু স্থূল কোণ বিচাৰি লিখা স্থূল কোণ মানে হ'ল বৃহৎ কোণ এতিয়া প্ৰথম ছবিটো আমাক দেখাই দিছে যে এইটো সূক্ষ্ম কোণ হয় কাৰণ কেলৈ যদি আমি এল আখৰটো এনেকৈ বনাই চাওঁ এইটো আমি এল আখৰটো বনাই চাওঁ এইটো ইংৰাজী এল আখৰ এই মাজৰডাল যেনিবা নাই এইডাল নাই যেনিবা গতিকে এলটোতকৈ এইটো সৰু হৈছে গতিকে এইটো কি হ'ব সূক্ষ্ম কোণ হৈছে এইটো চাওঁ আমি ইংৰাজী এল আখৰ হৈছে গতিকে এইটো 90 ডিগ্ৰী কোণ হ'ব এইটো ইংৰাজী এল আখৰ হৈছে গতিকে এইটো কি হ'ব 90 ডিগ্ৰী এইটো সমকোণ হ'ব আমি লিখিব লাগিব এতিয়া সমকোণ এইটো তোমালোকে সমকোণ বুলি ইয়াত লিখিবা ইয়াত দেখিছোঁ আমি যদি আমি এল আখৰটো এডাল আমি পোনকৈ পাৰি লওঁ স্কেলে এইটো ইংৰাজী যেনিবা এল আখৰ হ'ব এইটো এতিয়া এলটোতকৈ এইটো ডাঙৰ হৈছে ডাঙৰ হ'লে কি ক'ব আমি স্থূল কোণ বুলি ক'ব এইটো হৈছে স্থূল কোণ তাৰপিছত এইটো আমি আকৌ মোহাৰি দিছোঁ এইটো স্থূল কোণ হৈছে তাৰপিছতো চাওঁ এই কোণটো ইয়াতো আমি আঁচডাল পাই লওঁ এলটোৰ নিচিনা পোনকৈ পাই লওঁ এইটো আমি পাই লৈছোঁ যে এলটোতকৈ এইটো সৰু হৈছে গতিকে সৰু হ'লে কি হ'ব সূক্ষ্ম কোণ হ'ব এইটো লিখিব লাগিব সূক্ষ্ম কোণ তাৰপিছত ইয়াত দেখিছোঁ আমি মাজত আঁচডাল পাই লওঁ এল আখৰ নিচিনাকৈ এইটো পাই ল'লোঁ দেখিছোঁ যে কি এলটোতকৈ এইটো ডাঙৰ হৈছে ডাঙৰ হ'লে কি হ'ব এইটো স্থূল কোণ হ'ব তাৰপিছত ইয়াত চাওঁ আমি ইয়াতো আমি আঁচডাল পাই লওঁ এইটো এল বুলি ধৰি লৈছোঁ মাজৰডাল নাই বুলি ধৰিছোঁ তাৰমানে এতিয়া কি হৈছে এইটো এলটোতকৈ সৰু হৈছে গতিকে এইটো সূক্ষ্ম কোণ তাৰপিছত আমি এইকেইটা মোহাৰি দিওঁ এইকেইটা অকণ বুজি পাবৰ কাৰণে মই আঁকি দেখাইছোঁ সমকোণ থকা ছবিত সেউজীয়া ৰং সূক্ষ্ম কোণ থকা ছবিত ৰঙা ৰং আৰু স্থূল কোণ থকা ছবিত হালধীয়া ৰং দিয়া এতিয়া প্ৰথমতে চাওঁ সমকোণ এতিয়া এইটোত সমকোণ আছে এইটো ইংৰাজী এল আখৰ হৈছে ইয়াত তোমালোকে কি ৰং দিব লাগিব সেউজীয়া ৰং দিবা ইয়াত সেউজীয়া ৰংটো তোমালোকে দিবা এই সেউজীয়া ৰংটো মই যি দেখুওৱা নাই কিন্তু সেউজীয়া ৰং তোমালোকে ইয়াত দিবা
সূক্ষ্মকোণ থকা ছবিত ৰঙা ৰং দিয়া সূক্ষ্মকোণ থকা ছবিত এতিয়া এই ছবিটোত সূক্ষ্মকোণ আছে এই কোণটো এলটোতকৈ সৰু হৈছে আমি যদি চাওঁ এইটো এলটোতকৈ সৰু হৈছে এইটো এলটোতকৈ কি হ'ব সৰু হ'ব এলটোতকৈ সৰু হ'লে কি হ'ব এইটো সূক্ষ্মকোণ হ'ব তোমালোকে এই ছবিটোত কি ৰং দিব লাগিব ৰঙা এই ছবিটোত তোমালোকে ৰঙা ৰং দিবা এইটো ৰঙা ৰং তোমালোকে ইয়াত দিবা হালধীয়া ৰং এই ছবিটো এই যদি কোণটো চাওঁ এই কোণটো হ'ব স্থূলকোণ গতিকে ইয়াত স্থূলকোণ আছে গতিকে গোটেই ছবিটোত তোমালোকে হালধীয়া ৰং দি দিবা নিৰ্দেশ দিয়া অনুসৰি ৰং কৰা সমকোণৰ ৰঙা ৰং এতিয়া প্ৰথম এতিয়া কোনকেইটাত সমকোণ আছে আমি ৰঙা ৰং দিব লাগে ইয়াতে দেখাই দিছে যে এইটো সমকোণ হৈছে ইংৰাজী এল আখৰ এই সমকোণটোত তোমালোকে ইয়াত ৰঙা ৰং দিছে তোমালোকে ইয়াত ৰঙা ৰং দি দিবা তাৰপিছত আৰু এটা সমকোণ হ'ব সেইটো হৈছে এই 2 নম্বৰ ছবিটোত এই কোণটো সমকোণ হ'ব তোমালোকে ইয়াত ৰঙা ৰং দিব লাগিব এইটো যদি চাওঁ আমি এনেকৈ ঘূৰাই দিছোঁ যে এইটো ইংৰাজী এল আখৰৰ নিচিনা হ'ব এইটো ইংৰাজী এল আখৰ হ'ব এল আখৰটো হৈছে গতিকে এইটো হ'ব সমকোণ হ'ব গতিকে ইয়াত তোমালোকে এই কোণটোৰ ৰঙা ৰং দিবা তাৰপিছত কৈছে আমাক স্থূলকোণত হালধীয়া ৰং স্থূলকোণ মানে 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব গতিকে হালধীয়া ৰং কোনকেইটাত বহিব লাগিব এই কোণটো স্থূলকোণ হ'ব এই কোণটো তাৰপিছত এইটো কোণ স্থূলকোণ হ'ব আৰু এইটো কোণ স্থূলকোণ হ'ব এই তিনিটা কোণত তোমালোকে দিব লাগিব হালধীয়া ৰং কাৰণ এইকেইটা আমাৰ এল আখৰটোতকৈ ডাঙৰ হৈছে তোমালোকে যদি এল আখৰটো বহাইছো সেইটোতকৈ ডাঙৰ পাবা এই তিনিটা কোণত 1 2 3 এই তিনিটা কোণত তোমালোকে হালধীয়া ৰংটো দি দিবা তাৰপিছত কৈছে সূক্ষ্মকোণৰ ৰঙা ৰং সূক্ষ্মকোণৰ নীলা ৰং সূক্ষ্মকোণ মানে হ'ল 90 ডিগ্ৰীতকৈ সৰু কোণটো এইটো সূক্ষ্মকোণ ইয়াত নীলা ৰং দিবা ইয়াত নীলা ৰং দিবা ইয়াত নীলা ৰং দিবা তাৰপিছত এইটো নীলা ৰং দিবা এইকেইটা নীলা ৰং দিবা ইয়াত নীলা ৰং ইয়াত নীলা ৰং দিবা তাৰপিছত এইটোতে নীলা ৰং দিবা তাৰপিছত এইটোতে নীলা ৰং দিবা তাৰপিছত কৈছে কি আমাক কোনকেইটা ত্ৰিভুজৰ এটাও স্থূলকোণ নাই এতিয়া প্ৰথম ছবিটোত আমি স্থূলকোণ নাই পালোঁ গতিকে সেইটো 1 নম্বৰত আমি লিখিলোঁ 1 নম্বৰত স্থূলকোণ নাই 2 নম্বৰটোত স্থূলকোণ নাই 2 নম্বৰ ছবিটোত স্থূলকোণ নাই কিন্তু ইয়াত আছে 4 নম্বৰটোত নাই 4 নম্বৰটোত নাই ইয়াতো আছে 1 2 4 এইকেইটা ত্ৰিভুজত এটাও স্থূলকোণ নাই ওপৰত দিয়া ত্ৰিভুজবোৰৰ ভিতৰত কোনকেইটা ত্ৰিভুজৰ অতি কমেও 2টা সূক্ষ্মকোণ আছে আমি দেখোঁ যে প্ৰতিটো ছবিতে অন্ততঃ 2টা সূক্ষ্মকোণ আছেই প্ৰতিটো ছবিতে গতিকে আমি গোটেইকেইটা লিখিব লাগিব 1 2 3 4 5 6 আমি লিখিম 1 2 3 4 5 6 প্ৰতিটো ছবিতে 2টাকৈ সূক্ষ্মকোণ আছেই গতিকে আমি এনেদৰে লিখিছোঁ যিকোনো 3টা ফুট সংযোগ কৰি এটা কোণ আঁকা প্ৰথমটো কৈছে সমকোণ আঁকিবলৈ কৈছে 3টা বিন্দু লগ লগাই এতিয়া আমি 3টা বিন্দু লগ লগাবলৈ কৈছে আমি প্ৰথমতে এই দুটা লগ লগাই দিলোঁ আৰু এই দুটা লগ লগাই দিলোঁ গতিকে 3টা বিন্দু হৈ গ'ল এইটো সমকোণ হৈ গ'ল এইটো ইংৰাজী এল আখৰ এইটো সমকোণ হৈ গ'ল এটা সূক্ষ্মকোণ আঁকিবলৈ কৈছে এতিয়া সূক্ষ্মকোণ হ'লে 90 ডিগ্ৰীতকৈ সৰু হ'ব গতিকে আমি এই দুটা বিন্দু লগ লগালোঁ এই দুটা তাৰপিছত ইয়াৰ পৰা লগ লগাই দিলোঁ এইটো এলটোতকৈ সৰু এইটো সূক্ষ্মকোণ হৈছে এটা স্থূলকোণ হ'লে 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব আমি ইয়াৰ পৰা ইয়ালৈ লগ লগাই দিলোঁ তাৰপিছত এনেকৈ দি দিলোঁ এই কোণটো 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব এলটোতকৈ ডাঙৰ হৈছে এলটো বহালে আমি এই পোনে পোনে হ'ব এলটো ইয়াতকৈ ডাঙৰ হৈছে গতিকে এইটো কি হ'ব স্থূলকোণ হ'ব 2 নম্বৰটো কৈছে তলৰ ফুটজালি 3-কোণীয়া 4-কোণীয়া 5-কোণীয়া আৰু 6-কোণীয়া আকৃতি আঁকা প্ৰথমতে 3-কোণীয়া 4-কোণীয়া 5-কোণীয়া আৰু 6-কোণীয়া এই প্ৰথম চিত্ৰটো হৈছে 3-কোণীয়া আকৃতি ইয়াত 1 2 3টা কোণ আছে তাৰপিছত 4-কোণীয়া আকৃতি এইটো আয়ত 1 2 3 4টা 4-কোণীয়া আকৃতি হৈছে 5-কোণীয়া আকৃতি কৈছে এই ছবিটো চাওঁ আমি এইটো 5-কোণীয়া আকৃতি 5টা কোণ আছে 1 2 3 4 ইয়াত 5টা কোণ আছে আৰু এইটো হৈছে 6-কোণীয়া আকৃতি 1 2 3 4 5 6-কোণীয়া হৈছে এতিয়া আমি ইয়াৰ কোনখিনি চাওঁ কোনবোৰ আকৃতিৰ এটা সমকোণ আছে এতিয়া আমি কোনখিনি চাই লওঁ এই চিত্ৰটোত এইটো ইংৰাজী এই কোণটো ইংৰাজী এল আখৰৰ নিচিনা হৈছে এইটো এটা সমকোণ হ'ব ইয়াৰ বাকীকেইটা কোণ সূক্ষ্মকোণ
গতিকে ইয়াত এটা সমকোণ আছে আৰু দুটা সূক্ষ্মকোণ আছে গতিকে কোনবোৰ আকৃতিত আমাক সুধিছে কোনবোৰ আকৃতিৰ এটা সমকোণ আছে গতিকে আমি ইয়াত লিখিম এই তিনিগুণীয়া আকৃতিটোত পালোঁ ইয়াত আমি তিনিগুণীয়া বুলি লিখি দিম এতিয়া আমি তিনিগুণীয়া আকৃতি যদি কেতিয়াবা আঁকো কেতিয়াবা আমি সমকোণ নাপাব পাৰোঁ কিন্তু আমি যিটো আঁকিছোঁ তুমি যিটো ইয়াত আঁকিছা সেই অঁকা আমি আকৃতিটোত আমি সমকোণ পালোঁ গতিকে আমি ইয়াত লিখিলোঁ তিনিগুণীয়া আকৃতিটো বুলি লিখিলোঁ কোনবোৰ আকৃতিত দুটা সমকোণ আছে এতিয়া আমি যদি চাওঁ এই চিত্ৰটো চাওঁ এই চিত্ৰটোত এই ছয়কোণীয়া আকৃতিটোত এই কোণটো ইংৰাজী এল আখৰৰ নিচিনা হৈছে আৰু এইটো ইংৰাজী এল আখৰৰ নিচিনা হ'ব তোমালোকে এইটো জুখি চালে এলটো বহাই চালে তোমালোকে গম পাবা যে এনেকৈ বহাই চালে তোমালোকে গম পাবা যে এলটো ইংৰাজী এল আখৰৰ নিচিনা হৈছে আৰু এইটো ইংৰাজী এল আখৰৰ নিচিনা আছে এইটো গতিকে ইয়াত দুটা সমকোণ আছে ইয়াত আমি দুটা সমকোণ পালোঁ গতিকে আমি ইয়াত লিখিম এইটো ছয়কোণীয়া তোমালোকে যদি ইয়াত বেলেগ বেলেগ ধৰণে ছবিটো আঁকা আকৃতিটো আঁকা তেতিয়াহ'লে কোনটো বেলেগ বেলেগ পাবা কিন্তু ইয়াত মই যিটো আঁকিছোঁ এইটো ইয়াত দুটা সমকোণ আছে তাৰপিছত কৈছে আমাক কোনবোৰ আকৃতিৰ তিনিটা সমকোণ আছে এতিয়া চাওঁ এই ছবিটো চাওঁ আমি এইটো পাঁচকোণীয়া আকৃতিটোত ইয়াত এইটো সমকোণ হ'ব এইটো ইংৰাজী এল আখৰ হ'ব এইটো ইংৰাজী এল আখৰ হ'ব আৰু এইটো যদি তোমালোকে জুখি চোৱা এই কোণটো এইটো সমকোণ পাবা তোমালোকে এইটো ইংৰাজী এল আখৰ হ'ব যদি আমি এনেকৈ হেৰি কৰি চাওঁ এইটোৰ ইংৰাজী কি হ'ব এল আখৰৰ নিচিনা হ'ব এইটো গতিকে এইটো আমাৰ কি হ'ব সমকোণ হ'ব এইটো তোমালোকে জুখি চালে কি পাবা এইটো 90 ডিগ্ৰী পাবা এইটো আমাৰ 90 ডিগ্ৰী পাম গতিকে এইটো সমকোণ হ'ব গতিকে আমি ইয়াত লিখিম কোনটো আকৃতিৰ তিনিটা সমকোণ আছে আমি এতিয়া আকৃতিটো পালোঁ এইটো পাঁচকোণীয়া আকৃতি পালোঁ গতিকে আমি ইয়াত লিখিম পাঁচকোণীয়া পাঁচকোণীয়া লিখিব লাগিব তাৰপিছত কোনবোৰ আকৃতিত এটাও সমকোণ নাই এতিয়া সমকোণ নথকা আকৃতি আমি ইয়াত পালোঁ জানো চবতে আমি সমকোণ আছেই গতিকে কোনটোত নাই বুলি কৈছে নথকা সমকোণ এটাও নাই আমি যদি এই ছবিটো চাওঁ ইয়াত চাৰিটা সমকোণ আছে এটা দুটা তিনিটা চাৰিটা এতিয়া আমি অঁকা আকৃতিকেইটাৰ ভিতৰত ইয়াত সমকোণ নথকা আকৃতি আছেনে নাই গতিকে এটাও সমকোণ নথকা আকৃতি ইয়াত নাই আমি নাই বুলি লিখিম যদি তোমালোকে ছবিটো বেলেগ আঁকা তেতিয়া তোমালোকে সমকোণ নথকা আকৃতি পাবা যদি তোমালোকে বেলেগকৈ আঁকা যদি মই ত্ৰিভুজটো এনেকৈ আঁকোঁ এই তিনিগুণীয়া আকৃতি যদি এনেকৈ আঁকি দিওঁ আমি সমকোণ নাপাম কিন্তু মই ইয়াত নাই আঁকা গতিকে এনেকৈ আঁকিছোঁ গতিকে এইটো সমকোণ পাইছোঁ যদি বেলেগ বেলেগ ধৰণে আকৃতিটো আঁকা গতিকে ইয়াত কোনটো তোমালোকে বেলেগ বেলেগ ধৰণে পাবা আমাক 3 নম্বৰত দিছে তলৰ তালিকাখনত থকা প্ৰতিটো আকৃতিত কি কি ধৰণে কোণ কিমানটাকৈ আছে লিখা এই ছবিটো চাওঁ আমি এইটো কোণ সমকোণ হ'ব এইটো কোণ সমকোণ হ'ব এইটো কোণ সমকোণ হ'ব এইটো কোণ সমকোণ হ'ব সমকোণৰ সংখ্যা ইয়াত কেইটা আছে 4টা ইয়াত 4 লিখিব লাগিব ইয়াত সূক্ষ্মকোণ আৰু সূক্ষ্মকোণ নাই স্থূলকোণো ইয়াত নাই 2 নম্বৰ ছবিটো চাওঁ এই ছবিটোত এইটো সমকোণ হ'ব এইটো সমকোণ হ'ব দুটা সমকোণ হৈ গ'ল গতিকে সমকোণৰ সংখ্যা আমি ইয়াত 2 লিখিলোঁ তাৰপিছত সূক্ষ্মকোণ এইটো সূক্ষ্মকোণ হৈ যাব সূক্ষ্মকোণৰ সংখ্যা আমি 1 লিখিলোঁ তাৰপিছত এইটো হ'ব স্থূলকোণ হৈ যাব এইটো 90 ডিগ্ৰীতকৈ ডাঙৰ হ'ব কাৰণ ইয়াৰ এল আখৰটো কেনেকুৱা হ'ব এল আখৰটো আঁকিলে এনেকুৱা হ'ব লাগে কিন্তু এইটোতকৈ ডাঙৰ হ'ব গতিকে এইটো কি হ'ব স্থূলকোণ হ'ব গতিকে স্থূলকোণৰ সংখ্যা কি হ'ব 1 হ'ব এই ছবিটো চাওঁ এই ছবিটোত এইটো হৈ যাব সমকোণ এই কোণটো সমকোণ গতিকে সমকোণ এটা এই দুটা হৈ গ'ল সূক্ষ্মকোণ গতিকে দুইটা হৈ গ'ল ইয়াত স্থূলকোণ নাই ইয়াত আমি 0 লিখিব লাগিব এই ছবিটোত এইটো ইংৰাজী এল আখৰৰ নিচিনা হ'ব এইটো সমকোণ হ'ব আমি যদি এনেকৈ চাওঁ এইটো ইংৰাজী এল আখৰৰ নিচিনা হৈছে গতিকে এইটো সমান হ'ব এইটো সমকোণ হ'ব তাৰপিছত সমকোণ হ'লে আমি ইয়াত 1 লিখিম তাৰপিছত এইটোৱে সূক্ষ্মকোণ এই দুটা সূক্ষ্মকোণ ইয়াত 2 লিখিম ইয়াত 0 লিখিম তাৰপিছত এই ছবিটোত যদি আমি চাওঁ এইটো হৈ যাব সমকোণ এইটো ইংৰাজী এল আখৰটো হ'ব এইটো সমকোণ হ'ব তাৰপিছত এই দুটা এইটোৱে হৈ যাব সূক্ষ্মকোণ এই দুটা সূক্ষ্মকোণ হৈ যাব এইটো হ'ব স্থূলকোণ আমি ইয়াত 1 লিখিম ইয়াত চাওঁ ইয়াত সমকোণ নাই ইয়াত আমি নাই গতিকে 0 লিখিম আমি স্থূলকোণ এই কোণটো স্থূলকোণ হৈ আছে
আৰু এই কোণটো স্থূলকোণ দুটা কোণ স্থূলকোণ সূক্ষ্মকোণ আছে এইটো সূক্ষ্মকোণ আৰু এইটো সূক্ষ্মকোণ কাৰণ এই ইংৰাজী এল আখৰটোতকৈ এইটো সৰু হ'ব এই এল আখৰটো এনেকুৱা হ'ব গতিকে এইটোতকৈ সৰু হৈছে গতিকে এইটো কি হ'ব সূক্ষ্মকোণ এইটো সূক্ষ্মকোণ হ'ব আৰু এইটো সূক্ষ্মকোণ হ'ব আমি যদি এলটো এনেকৈ আঁকো এইটো সৰু হ'ব এইটো এলটোতকৈ এইটো সৰু হৈছে গতিকে এইটো হ'ব সূক্ষ্মকোণ গতিকে সূক্ষ্মকোণ কেইটা হ'ব সূক্ষ্মকোণ দুটা আৰু স্থূলকোণ দুটা হ'ব এই কোণটো স্থূলকোণ হ'ব এইটো 90°তকৈ ডাঙৰ হ'ব আৰু এইটো 90°তকৈ ডাঙৰ হ'ব গতিকে স্থূলকোণ ইয়াত কিমান হ'ব দুটা শেষৰ ছবিটো ইয়াত আটাইকেইটা সূক্ষ্মকোণ এটা দুটা তিনিটা হ'ব সূক্ষ্মকোণ ইয়াত সমকোণ নাই গতিকে 0 দিম স্থূলকোণ নাই ইয়াত আমি 0 দিম 4 নম্বৰ দিছে আমাক তলৰ আকৃতিবোৰলৈ মন কৰা এইটো ক নম্বৰ চিত্ৰ এইটো খ নম্বৰ এইটো গ নম্বৰ এইটো ঘ এইটো ঙ এইটো প্ৰথম ছ এইটো দ্বিতীয় ছ এইটো বৈজ্ঞাজা নম্বৰ চিত্ৰ এইটো ঝ নম্বৰ চিত্ৰ আমাক সুধিছে ওপৰৰ কোনবোৰ আকৃতিত 4টা সমকোণ আছে ইয়াত দিয়া আছে চিত্ৰ ঘ আমি চিত্ৰ ঘটো চাওঁচোন এইটো চিত্ৰ ঘ ইয়াত 4টা কোণ আছে আৰু 4টাই সমকোণ আছে এইটো এল আখৰ নিচিনা হৈছে এইটো এই কোণটো এইটো সমকোণ হ'ব এইটো সমকোণ হ'ব আৰু এইটো সমকোণ হ'ব এইটো 4টাই ইয়াত সমকোণ আছে এটা সমকোণ আৰু দুটা সূক্ষ্মকোণ কোনটো চিত্ৰত আছে হৈছে এটা সমকোণ আৰু দুটা সূক্ষ্মকোণ এটা চাওঁ এইটো ক নম্বৰ চিত্ৰটো চাওঁ ইয়াত এইটো ইংৰাজী এল আখৰ হৈছে এইটো গতিকে এইটো সমকোণ হ'ব বাকী দুটা সূক্ষ্মকোণ হ'ব গতিকে এটা সমকোণ আৰু দুটা সূক্ষ্মকোণ কোনটো চিত্ৰত আছে চিত্ৰ ক লিখিব লাগিব আমি খালী কৰি লিখিব লাগিব ইয়াত চিত্ৰ ক তাৰপিছত কৈছে আমাক এটা স্থূলকোণ আৰু দুটা সূক্ষ্মকোণ আমি এটা স্থূলকোণ দুটা সূক্ষ্মকোণ যদি চাওঁ আমি খ নম্বৰ চিত্ৰটো চাওঁ এই খ নম্বৰ চিত্ৰটোত আটাইকেইটা কোণেই সূক্ষ্মকোণ আছে এইটো সূক্ষ্মকোণ এইটো সূক্ষ্মকোণ এইটো সূক্ষ্মকোণ ইয়াৰ আটাইকেইটা কোণে কি আছে সূক্ষ্মকোণ আমি চাওঁ এইটো জুখি চাওঁ এইটো সূক্ষ্মকোণ হৈছে আটাইকেইটা কোণে কি হৈছে ইয়াত সূক্ষ্মকোণ হৈছে এতিয়া গ নম্বৰটো চাওঁ আমি গ নম্বৰটো এইটো সূক্ষ্মকোণ হৈছে আৰু এইটো সূক্ষ্মকোণ আৰু এইটো হৈছে স্থূলকোণ এইটো আমাৰ এলটোতকৈ ডাঙৰ হ'ব এইটো স্থূলকোণ হ'ব আমাক সুধিছিলে যে কোনটো চিত্ৰত এটা স্থূলকোণ আৰু দুটা সূক্ষ্মকোণ আছে গতিকে চিত্ৰটো কোনটো হ'ব চিত্ৰ গ বুলি আমি ইয়াত লিখিব লাগিব গ নম্বৰ চিত্ৰটো ইয়াত আমাক কি আছিলে এটা স্থূলকোণ আছিলে আৰু এই দুটা কি হৈছে সূক্ষ্মকোণ গতিকে আমি ইয়াত চিত্ৰ গ লিখিম তাৰপিছত দুটা স্থূলকোণ আৰু দুটা সূক্ষ্মকোণ দুটা স্থূলকোণ আমি যদি চাওঁ এইটো ঙ নম্বৰ চিত্ৰটো যদি চাওঁ আমি দুটা স্থূলকোণ এতিয়া স্থূলকোণ কোনটো হ'ব ইয়াত এইটোৱে স্থূলকোণ হ'ব এই দুটা স্থূলকোণ হ'ব আৰু এই দুটা সূক্ষ্মকোণ হ'ব কেনেকৈ যদি আমি এলটো চাওঁ এইটো এলটোতকৈ সৰু হ'ব এই কোণটো এইটো যদি আমি এলটো এনেকৈ বহাই লওঁ যদি বহাই লওঁ এইটো এলটোতকৈ সৰু হ'ব তাৰপিছত বাকীকেইটা কোণ আমাৰ কি হ'ব এলটোতকৈ ডাঙৰ হৈছে এইটো কোণ এলটোতকৈ ডাঙৰ হ'ব এল আখৰটোতকৈ গতিকে এই দুটা কোণ কি হ'ব এই দুটা কোণ স্থূলকোণ হ'ব আৰু এইটোৱে কি হ'ব সূক্ষ্মকোণ গতিকে আমি চিত্ৰ ঙটো পালোঁ চিত্ৰ ঙ আৰু আছেনে চাওঁ আমি চিত্ৰ প্ৰথমটো যদি আমি চাওঁ যে ইয়াতো কি হ'ব এই কোণটোৱে কি হৈছে স্থূলকোণ হ'ব এই দুটা কোণ স্থূলকোণ হ'ব কাৰণ এইটো এলটোতকৈ ডাঙৰ হৈছে এল আখৰটো যদি এনেকৈ উল্টাকৈ থাকে এনেকুৱা হ'ব এল আখৰটো কিন্তু এইটো কি আছে এলটোতকৈ ডাঙৰ এনেকুৱা হৈ গৈছে ইমানটো হৈ গৈছে গতিকে এইটো কি হ'ব স্থূলকোণ হ'ব তেনেকৈ এইটো স্থূলকোণ হ'ব দুটা স্থূলকোণ আছে আৰু দুটা সূক্ষ্মকোণ এইটো আৰু এইটো সূক্ষ্মকোণ হ'ব কাৰণ আমি যদি এলটো এনেকৈ বহাই দিওঁ এইটো এলটোতকৈ সৰু হৈছে গতিকে এইটো কি হ'ব সূক্ষ্মকোণ হ'ব গতিকে দুটা চিত্ৰ আমি লিখিব লাগিব ঙ আৰু প্ৰথম ছ আমি ঙ লিখিলোঁ আৰু প্ৰথম ছ লিখিলোঁ তাৰপিছত চাওঁ আমি দুটা সমকোণ দুটা স্থূলকোণ এটা সূক্ষ্মকোণ দুটা সমকোণ চাওঁ দুটা সমকোণ এই চিত্ৰটোত চাওঁ আমি ইয়াত 3টা সমকোণ আছে এই 3টা সমকোণ আছে ইয়াত গতিকে দুটা সমকোণ ইয়াত থকা নাই গতিকে এইটো কেঞ্চেলেই হ'ব তাৰপিছত চাওঁ এই ছবিটোত আমাৰ কি হ'ব এই দুটা সমকোণ হ'ব তাৰপিছত ইয়াত সূক্ষ্মকোণ নাই গতিকে এইটোও নহ'ব এইটোও নহ'ব ইয়াত সূক্ষ্মকোণ নাই ইয়াত গতিকে এইটো স্থূলকোণ হৈ যাব এই দুটাও স্থূলকোণ হৈ যাব গতিকে ইয়াত 3টা সমকোণ আছে
বাকী দুটা স্থূলকোণ আছে গতিকে এইটো নহ'ব ইয়াত সূক্ষ্মকোণ নাই ইয়াত যদি চাওঁ এই চিত্ৰটো যদি চাওঁ ইয়াত গোটেইকেইটা কোণেই স্থূলকোণ হ'ব গতিকে এইটো চিত্ৰ আমাৰ নহ'ব গতিকে দুটা সমকোণ দুটা স্থূলকোণ আৰু দুটা সূক্ষ্মকোণ থকা চিত্ৰ মই ইয়াত নাপালোঁ কিন্তু যদি তোমালোকে এই চিত্ৰটো অকণমান সৰুকৈ দিলা হ'লে এই মাজৰ কোণটো যদি এইটো যদি এনেকৈ দি পিনে অকণমান সৰুকৈ দিলে হ'লে তেতিয়া এইটো কিন্তু সূক্ষ্মকোণ হ'লহেঁতেন তেতিয়া কিন্তু এইটো সূক্ষ্মকোণ হ'লহেঁতেন কিন্তু ইয়াত এইটো একদম যদি জুখি চোৱা এইটো 90 ডিগ্ৰী পাবা সমকোণ হ'ব এল আখৰটো বহাই চালে গতিকে এইটো নহ'ব